বীৰ লাচিত সেনাই আজিৰ পৰা কোনো ধৰণৰ চান্দা সংগ্ৰহ নকৰে যদিহে ৰাইজে বিচাৰে বীৰ লাচিত সেনা আগবাঢ়ি যোৱাৰ স্বাৰ্থত বীৰ লাচিত সেনাক যদি আপোনালোকে মৰম কৰিব বিচাৰে বীৰ লাচিত সেনাৰ এটা কেন্দ্ৰীয় সমিতিৰ একাউণ্ট আছে সেই একাউণ্টত আপোনালোকে বীৰ লাচিত সেনা পৰিচালিত হ'বৰ কাৰণে দান বৰঙণি আগবঢ়াব পাৰিব কিন্তু কোনো ধৰণৰ স্লিপ কোনো ধৰণৰ বৰঙণি বা দাবী পত্ৰ লৈ যদি ৰাইজৰ মাজলৈ বা ব্যৱসায়ীৰ মাজলৈ যাব বিচাৰে তেনেহলে তেওঁলোকক আপোনালোকে মই ভাবো পুলিচ থানাত আপোনালোকে গতাই দিয়ক বীৰ লাচিত সেনাত তেনেকুৱা ধৰণৰ নীতি আদৰ্শ নাই আৰু বীৰ লাচিত সেনাক আমাৰ উজ্জীৱিত এই শক্তিটোক নিষেধ কৰিবৰ বাবে যিসকলে ষড়যন্ত্ৰ কৰিছে সেই ষড়যন্ত্ৰকাৰীসকল কোন ওলাই পৰিব আমি পুনৰবাৰ ক'ব বিচাৰিছো আপোনালোকক আমি দীঘলীয়া কৰিব বিচৰা নাই যে এই জাতিৰ জটিল সংকটৰ মুহূৰ্তত বীৰ লাচিত সেনাক পংগু কৰাৰ যিসকলে ষড়যন্ত্ৰত নামিছে তেওঁলোকক ক'ব বিচাৰো আপোনালোকে হয়তো সকলোৱে জানে সিদিনা অসমীয়া পেপাৰতো কিছুমান কথা উল্লেখ হৈছে যে আমাৰ অসমীয়া ভাষা কোৱা মানুহ আজি 50% কমি আহিল কিয় অসমীয়াই কিন্তু নিজৰ পৰিচয় বাদ দিয়া নাই অসমীয়াই নিজৰ ভাষা ক'বলৈ বাদ দিয়া নাই তাৰ পিছতো কিয় অসমীয়াৰ ভাষা কোৱা মানুহৰ সংখ্যা অসমত কমি গৈছে আপোনালোকে ভাবিছে নি অসমীয়া মানুহে অসমীয়া ভাষা কোৱা বাদ দিছে অসমীয়া মানুহে অসমীয়া বুলি নিজক ক'বলৈ বাদ দিছে বাদ দিয়া নাই একমাত্ৰ কাৰণ হ'ল অবৈধ অনুপ্ৰৱেশকাৰী অবৈধ প্ৰব্ৰজনকাৰী আৰু একাংশ বনিয়াৰ আগ্ৰাসনৰ কাৰণেই যে অসমত অসমীয়া মানুহ যে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'বলৈ গৈ আছে এই কথাও ঠিক আৰু এই সংগ্ৰামখনক অধিক শক্তিশালীভাৱে বীৰ লাচিত সেনা অসমে আগুৱাই লৈ গৈছিল সেইকাৰণে বীৰ লাচিত সেনাৰ ওপৰত এই অপযোগ জাপি দিয়া হৈছে গতিকে আমি ক'ব বিচাৰিছো পুনৰবাৰ ক'ব বিচাৰিছো বীৰ লাচিত সেনাই পুনৰ এক উজ্জীৱিত শক্তি হিচাপে আগবাঢ়ি যাব বীৰ লাচিত সেনা অসমে অটল অদম্য স্থিতিত ৰাইজে বিচৰা ধৰণে আমাৰ খিলঞ্জীয়া থলগিৰ ৰাইজৰ অনাদি অনন্ত কালৰ বাবে যে ভূখণ্ডত যাতে স্বাভিমান আৰু স্বাধিকাৰ লৈ জীয়াই থাকিব পাৰে এই সংগ্ৰামখনক আমি আগবঢ়াই লৈ যাম আৰু আমি কৈছো অতি শীঘ্ৰে এই মাহৰ শেষৰ ফালে আমাৰ এখন চিন্তন মন্থন বৈঠক হ'ব তাত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি গ্ৰহণ কৰিম বহুকেইটা উল্লেখযোগ্য অসমৰ ৰাইজে যেনেদৰে বিচাৰিছে তেনেকুৱা ধৰণৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিম কেৱল মাত্ৰ খিলঞ্জীয়া সৈনিক সদস্যৰে গঠিত বীৰ লাচিত সেনা অসম অটল অদম্য স্থিতিত আগবাঢ়ি যাব আপোনালোকক কৈছো আৰু চান্দা সংস্কৃতি আজিৰ পৰা বন্ধ হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ